নমস্কাৰ, আমি সকলোৱে পাই আছো চাগে এইখন ভাইৰেল অকমান নটিচ SSC 2024 যিটো আমাৰ ভেকেঞ্চিৰ ফিজিকেল ডেট ৰিলেটেড আৰু এইখন 30/8 যোৱা মাহত 30 তাৰিখত এখন এপ্লিকেশ্যন বুলি ক'ব পাৰি য'ত লেখা আছে টু অল ফৰ্মেট অফ CRPF ফ্ৰম ৰিচেণ্ট GC জম্মু মানে CRPFৰ জম্মুৰ ফালৰ পৰা অহা নটিচ আৰু ইয়াতে কি লেখা আছে যে ৰিগাৰ্ডিং কনষ্টেবল GDN CRPF SSF Assam Rifles regarding conduct of PSTPET the GC has been unmarked as recruitment center to conduct PSTPET followed by DME-DB which is scheduled to be 23/8 to 8/10 in order to বাকীখিনি নাই তো এতিয়া ইয়াতে মানে আমাৰ 23 তাৰিখৰ পৰা ফিজিকেলটো শিডিউল কৰা বুলি কৈছে আৰু দিয়ে লগতে কিন্তু এটা আৰু পইণ্ট দিছে যে DME-DB একেলগে হ'ব বুলি তো এতিয়া মানে কনফিউজন হৈছে যে DME-DB একেলগে হ'ব নেকি এনে মোৰ হিচাপত কিন্তু DME-DB একেলগে হ'ব নালাগে কাৰণ DME-DB কাৰণে 2 গুণা কেণ্ডিডেট মাতিব আৰু PTPSTৰ কাৰণে আমাৰ 8 গুণা মাতিছিল সেই ফৰ্মেটটো চেঞ্জ হৈ যাব তো মই ভাবো যে এই ডেটটোত আমাৰ অনলি যিটো আমাৰ ফিজিকেল হোৱা চান্স আছে 23 তাৰিখৰ পৰা ফিজিকেল হ'ব বুলি ভাবো আৰু ইয়াতে 2 মাহৰ টাইম দিছে তো এইটো মানে কি কম মই যে কাগজখনক এতিয়া মানে কেনেকে ভৰসা কৰিম ইয়াতে মানে এই কাগজখন বনাব সকলোৱে পাৰে ইয়াত কোনো মানে সেই নাই আৰু যে এইখন বনোৱাটো বহুত ডাঙৰ কথা নহয় কিন্তু যিটো ডেট আছে এক্সপেক্টেড সেই ডেটটো এনেকুৱা লাগে যেন যে সেই ডেটৰ পৰাই ফিজিকেল হ'ব কাৰণ 23 তাৰিখ মানে ছেকেণ্ড হাফলৈ এতিয়া মানে ছেপ্টেম্বৰৰ ফিজিকেল হোৱা চান্স আছে যিহেতু তো এইটোও লাগে যে 23 তাৰিখৰ পৰা ফিজিকেল হ'ব কিন্তু DME-DBটো এতিয়াও মই মানে পাৰ্চনেলি মই নামানো যে DME-DB একেলগে হ'ব কাৰণ যিটো 2 গুণা আৰু 8 গুণা কেণ্ডিডেট মাতা যিটো ফৰ্মেট আছে সেইটো অকমান খেলি মেলি হৈ যাব যেন মোৰ লাগে তো বাকী এতিয়া সময়ে ক'ব কি হয় এতিয়া বাছ আমি অনলি অফিচিয়েল ৱেবছাইটে ফ'ল' কৰিব পাৰোঁ বাকী সকলো অফিচিয়েল ৱেবছাইট চাই থাকক যি আহিব অফিচিয়েল ৱেবছাইটতে আহিব এইবিলাক ভাইৰেল নটিচ কিছু পাই থাকিম সঁচা হ'ব যেন মোৰ এইখন নালাগে বাকী সময়ে ক'ব এতিয়া ধন্যবাদ